নমস্কাৰ গাইজ, মই আহিলোঁ ঢকুৱাখনা ফাট বিহুতলীত। ঢকুৱাখনা চাৰিকুৰিয়া মগুলি চাপৰিত ফাট বিহুতলীত আহিলোঁ আৰু এই ফাট বিহুটো পাতে তিনিদিনীয়া কাৰ্যসূচীৰে। আৰু মই আজি ৩ নম্বৰ দিনত আহিলোঁ, শেষৰটো দিনত। মানুহ চাওক মানে কিমান মানুহ হৈছে। গাইজ, সকলো ফালে কেৱল মেলা আৰু মেলা। তো গাইজ, আপোনালোকে কোন জিলাৰ পৰা মোৰ ভিডিঅ'টো চাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মই অলপ মেলা দেখুৱাই লৈছোঁ আৰু নিজেও চাইছোঁ। এয়া অসমৰ বাবে গৌৰৱৰ কথা। অসমৰ ঐতিহাসিক ফাট বিহু, লোক সংস্কৃতি। আপোনালোকে অসমৰ কোন জিলাৰ পৰা ভিডিঅ'টো চাইছে কমেণ্ট কৰিব। আৰু এই ফাট বিহুতলীত যিসকলে আহিছে কমেণ্ট কৰিব, আৰু যিসকলে অহা নাই আহিব। আমাৰ অসমৰ গৌৰৱ এই ফাট বিহু, আমাৰ অসমৰ ঐতিহাসিক ফাট বিহু, অসমৰ কাৰণে গৌৰৱ, ঢকুৱাখনাৰ গৌৰৱ। আহিব। চ' গাইজ, ইমানেই মানুহ, মানে সকলো ফালে মানুহে মানুহ আৰু কেমেৰাই কভাৰ কৰিব নোৱাৰে মানে গোটেইটো। আৰু এই ফাট বিহুতলীতে আমাৰ মৰমৰ ঈশ্বৰ পুত্ৰ জুবিন দা প্ৰতিমূৰ্তি। এইফালে আমাৰ প্ৰাণৰ শিল্পীজন। জয় জুবিন দা। আমাৰ জুবিন দাৰ লগতে কাষতে আছে ভূপেন হাজৰিকাদেৱ। দুয়োগৰাকী মহান শিল্পীলৈ শ্ৰদ্ধা সুঁৱৰিছোঁ। তো এই ফাট বিহু আমাৰ কাৰণে গৌৰৱ। জয় আই অসম, জয় আই অসম, জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন দা।